নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰতিদিন খবৰ আৰু আজি হৈছে 18 অক্টোবৰ মঙলবাৰ আৰু এই মুহূৰ্তত দিব ওলাইছো আজি দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, পুনৰ মুখ থেকেচা খালে শ্যাম কানু মহন্তই। উচ্চতম ন্যায়ালয়ত আছিল শ্যাম কানুৰ জামিনৰ শুনানি। 5 অক্টোবৰত পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে। মাজৰ সময়ছোৱাত নিম্ন আদালতৰ সাক্ষীসমূহৰ পৰ্যালোচনাৰ নিৰ্দেশনা সোমবাৰে প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ত মুখ থেকেচা খোৱাৰ পাছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শ্যাম কানু মহন্তৰ অধিবক্তা। সোমবাৰে আছিল শুনানি, পিছে সোমবাৰেও শ্যাম কানু মহন্তই কোনো ধৰণৰ জামিন নাপালে। উচ্চতম ন্যায়ালয়ত আছিল শ্যাম কানু জামিনৰ শুনানি। অৱশ্যে 5 অক্টোবৰত পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে আৰু মাজৰ সময়খিনি যিখিনি সময় থাকিব সেই মাজৰ সময়ছোৱাত নিম্ন আদালতৰ সাক্ষীসমূহৰ পৰ্যালোচনাৰ নিৰ্দেশনা দিছে আদালতে। আজি দিনটোৰ দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক পুনৰ হত্যাৰ ভাবুকি। এইবাৰ মুবাৰক আলী নামৰ আন এজনে দিলে হত্যাৰ ভাবুকি। 2 কোটি টকা দিলে মুখ্যমন্ত্ৰীক হত্যা কৰিব মুবাৰক আলীয়ে। নগাঁৱৰ জুৰিয়া গদাইমাৰীত ঘৰ মুবাৰক আলীৰ। পাকিস্তান জিন্দাবাদ, হিন্দুস্তান মুৰ্দাবাদ বুলিও লিখিলে কমেণ্টত। মুবাৰক আলীৰ বাসগৃহত জুৰিয়া আৰক্ষীয়ে অভিযান চলাইছে। অৱশ্যে দুবছৰ ধৰি মুবাৰক আলী আছে কেৰালাত। স্থানীয় লোকৰ মতে মুবাৰক আলীৰ পঢ়া শুনা নাই আৰু আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাব ঘটনাৰ আঁৰৰ ৰহস্য। এইবাৰ মুবাৰক আলী নামৰ আন এটা ফেচবুক একাউণ্টৰ পৰা আহিছে মুখ্যমন্ত্ৰীগৰাকীলৈ হত্যাৰ ভাবুকি। এটা গুৰুত্বপূৰ্ণ খবৰ, ভয়ংকৰ খবৰ। এই ফেচবুক পোষ্টটোত লিখা হৈছে, কোনোবাই যদি মোক 2 কোটি টকা দিয়ে তেন্তে মই অসমতেই গুলীয়াই হত্যা কৰিম মুখ্যমন্ত্ৰীগৰাকীক। মোৰ ঘৰ হৈছে নগাঁৱৰ জুৰিয়া গদাইমাৰীত। মোৰ নাম হৈছে মুবাৰক আলী, লগতে মোৰ পিতৃৰ নাম হৈছে আব্দুল ৱাটেন। গতিকে ঘৰলৈ যিসকলে আহে যোগাযোগ কৰিব পাৰিব, অন্যথা কমেণ্টৰ জৰিয়তে বাৰ্তালাপ কৰিব পাৰিব বুলিও এইদৰে পোষ্টটোত লিখা হৈছে। তাৰ পাছতেই আৰক্ষীৰ অভিযান। ইতিমধ্যে মুবাৰক আলীৰ ঘৰত গৈ আৰক্ষী উপস্থিত হৈছে। অৱশ্যে মুবাৰক আলী নাথাকে জুৰিয়াত। মুবাৰক আলী বিগত 2 বছৰ ধৰি আছে কেৰালাত আৰু স্থানীয় লোকৰ ভাষ্য অনুসৰি পৰিয়ালৰ লোকৰ মতে মুবাৰক আলীৰ কোনো ধৰণৰ পঢ়া শুনা নাই। গতিকে মুবাৰক আলীয়ে এনেধৰণৰ ফেচবুক পোষ্ট দিয়া কোনো কথা লিখিব নোৱাৰে বুলি মন্তব্য কৰিছে পৰিয়ালৰ লোকে। অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাব ঘটনাৰ আঁৰৰ ৰহস্য। এতিয়া কি ক'ব আপোনাৰ এনেকুৱা যে মুখ্যমন্ত্ৰীক মানে হত্যাৰ ভাবুকি দিছে এইটো ফেচবুক আইডি? নাই, মুখ্যমন্ত্ৰী ছাৰ হত্যাৰ ভাবুকি কিয় দিব? মুখ্যমন্ত্ৰী ছাৰে কিনো বেয়া কাম কৰিছে? তাৰ কি সি একেবাৰে মুখ্যমন্ত্ৰীৰ হত্যাৰ ভাবুকি দিব? কোন দুষ্কৃতিকাৰে এইটো কৰিছে তাৰ বিহিত ব্যৱস্থা কি ল'ব? তাৰ বিহিত ব্যৱস্থা মানে এইটো এতিয়া মুখ্যমন্ত্ৰী ছাৰ যেতিয়া দিছে, প্ৰশাসনৰ মানুহ ইয়াত আহিছে, তদন্ত কৰিলেতো এইটো লুকাই নাথাকে, ওলাই যাব। ঠিক আছে, থেংক ইউ। হয়, ধন্যবাদ। যিটো কমেণ্ট কৰিছে এই মুবাৰক আলী লিখা পৰা নাই, সি আপোনাৰ চহী কৰিব নোৱাৰে। সি কেনেকৈ কমেণ্টটো কৰিলে এইটো আমি আচৰিত পাইছোঁ। আমাৰ নগাঁও জুৰিয়া, নগাঁও ডিষ্ট্ৰিক্ট গদাইমাৰী গাঁও বদনাম কৰিবৰ কাৰণে কোনো দুষ্কৃতিকাৰীয়ে এইটো কাম কৰিছে যাতে আমাৰ গদাইমাৰীটো বদনাম হয়। আমাৰ অসমৰ যিজন এতিয়া CM আছে, আমি কওঁ যে যোগ্য CM আছে অসমৰ কাৰণে। মৰাৰ দুমুকি বা বাবুকি যে দিছে এইটো মিছা কথা, এইটো দুষ্কৃতিকাৰীয়ে কৰিছে। তাৰ লিখা পৰা কিমান? লিখা পৰা একোৱেই নাই। এনে কি কৰে? আপোনাৰ চহী কৰিব নোৱাৰে। কি কৰে? সি কেৰালা কাম কৰে, প্লাইউড কোম্পানী। মুবাৰক আলী এতিয়া ক'ত আছে বৰ্তমান? কেৰেলা আছে। আপোনালোকে এইটো ঘটনা হোৱাৰ পিছত মুবাৰক আলীৰ লগত যোগাযোগ কৰিছিলে নে? নাই, যোগাযোগ সুধিছেনে? সোধা নাই। এইপিনে প্ৰাণনাশৰ ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীৰ। নিৰ্বাচনৰ পূৰ্বৰ পৰাই অপচেষ্টা চলাই থকা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পদযাত্ৰাৰ সময়ৰ পৰাই আহিছিল এনেকুৱা ধৰণৰ ভাবুকি। আৰক্ষীয়ে তদন্ত চলাই থকা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আইনে ব্যৱস্থা ল'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি ক'লে তেখেতে শুনি লওক এবাৰ। আশীৰ্বাদ যাত্ৰাৰ সময়তো there was a warning, there was a intelligence warning from Delhi that there is a severe threat to my life, and in fact at that point of time IB has asked us to stop the Ashirwad Jatra, ki Ashirwad Jatra to koribo nalage, tetiar kotha koisu. So moi bhabu eto notun kotha nohoy, a particular people kisuman manu mor upor santusto nohoy. So obviously I carried some kind of threat, but that's okay. Our police are capable of giving me security, so I am not worried about that. আজিৰ জনৰ নাম মুবাৰক আলী। এনেকা ulai thakibo, but our police is capable. They will be able to give security, so I am not worried.
পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ, কাজিৰঙাৰ কহৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ। কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোন হ্ৰাসৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। ইকো চেঞ্চিটিভ জোন 10ৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। প্ৰতিবাদত অংশগ্ৰহণ কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। প্ৰতিবাদত অংশ লৈ মীৰা বৰঠাকুৰ সহ দলীয় কৰ্মকৰ্তাই ইকো চেঞ্চিটিভ জোন হ্ৰাসৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী জনাইছে। বিভিন্ন শ্লোগানেৰে চৰকাৰৰ পদক্ষেপৰ বিৰোধিতা কৰিছে প্ৰতিবাদকাৰীসকলে। কাজিৰঙাৰ পৰিৱেশ, বনাঞ্চল, বন্যপ্ৰাণীৰো সুৰক্ষা নিশ্চিত কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছ কমিটিৰ। প্ৰথম কথাটো হৈছে কাজিৰঙা কেৱল ইয়াত হোটেল বনাবৰ কাৰণে, কাজিৰঙাত ইয়াত ডেভেলপ কৰিবৰ কাৰণে কাজিৰঙা বিখ্যাত নহয়। কাজিৰঙা গোটেই পৃথিৱী বিখ্যাত। কাজিৰঙাৰ যিটো জৈৱ বৈচিত্ৰ্য, কাজিৰঙাৰ এশিঙীয়া গড়, হাতী, বাঘ, হৰিণা, এইবিলাক গোটেই বিশ্বব্যাপী কাজিৰঙা আমাৰ গৌৰৱ। এই গৌৰৱ অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি ইয়াত দাবী জনাইছোঁ যে জৈৱ বৈচিত্ৰ্যৰ যিটো আমাৰ বৈচিত্ৰ্যতা আছে, ইয়াক যাতে অক্ষুণ্ণ ৰাখিব পাৰে, তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। দ্বিতীয় কথাটো হৈছে আমি জানিব পাৰিছোঁ প্ৰায় 35 কিলোমিটাৰ এলিভেটেড কৰিডৰ ইয়াত বনাব, 4-5খন ইয়াত অভাৰব্ৰিজ হ'ব, ইয়াত ষ্টেডিয়াম বনাব, হোটেল বনাব, কাৰ স্বাৰ্থত বনাব? যদি জৈৱ বৈচিত্ৰ্যই আমি অক্ষুণ্ণ ৰাখিব নোৱাৰোঁ, কাজিৰঙাৰ যিটো আমাৰ গৌৰৱেই অক্ষুণ্ণ ৰাখিব নোৱাৰোঁ, এওঁলোকে কোনটো মানৱ সভ্যতা আৰু ডেভেলপমেণ্টৰ কথা কৈছে? যি মানৱ সভ্যতাই জীৱ জন্তুক আমি প্ৰটেকশ্যন দিব পৰা নাই। মই আজি মুখ্যমন্ত্ৰী মহোদয়কো সুধিব বিচাৰিছোঁ যে আপোনালোকে ইয়াত টুৰিষ্ট আহি থাকে, ৰাস্তাত ভালকৈ আপোনালোকে কেইটামান টয়লেট বনাব পৰা নাই, আপোনালোকে ইয়াত হায়াত হোটেল বনাব, ষ্টেডিয়াম বনাব, কিবা বনাব, এইবিলাকৰ কথা কৈছে। আমি কৈছোঁ যে কাজিৰঙা যেনেকৈ আছে তেনেকৈয়ে থাকিব, ডেভেলপমেণ্ট আমাক লাগে, কিন্তু কাজিৰঙাৰ আমি জীৱ জন্তুক হত্যা কৰি, জীৱ জন্তুক মানে শোষণ কৰি আমাক তেনেকুৱা ডেভেলপমেণ্ট নালাগে। দ্বিতীয় কথা হৈছে মুখ্যমন্ত্ৰীৰ কিছুমান মানুহে ইয়াৰ লোকেল মানুহক কনভিন্স কৰাইছে যে ইয়াত ডেভেলপমেণ্ট হ'ব। ইয়াততো বিভিন্ন মানুহে আজি হোমষ্টে কৰিছে, হোটেল বনাইছে, লোকেল মানুহবিলাকে ইয়াত কাম কৰি আছে, ডেভেলপড হৈছে। কিন্তু কাইলৈ আপোনালোকক আৰু এটা মই এই অভাৰব্ৰিজৰ তলৰ কাহিনী আপোনালোকক কৈ দিওঁ। ইয়াত 4খন যদি 5খন অভাৰব্ৰিজ হয়, ইয়াৰ তলত আজি 30, 40, 50 বছৰে ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলক পেটে ভাতে